আমিনগাঁৱত চলি থকা WF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি একক শাখাৰ প্ৰি কোৱাৰ্টাৰত ভাৰতৰ আজি দুটা দলে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ জুনিয়ৰ ছোৱালী শাখাত তানভি শৰ্মা আৰু উন্নতি হুদাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কাইলৈ অনুষ্ঠিত হ'ব কোৱাৰ্টাৰ ফাইনেল। 4খন খেল এতিয়াও বাকী আছে ভাৰতে অতি কমেও 3টা পদক লাভ কৰিব বুলি আশাবাদী। অহা দেওবাৰে অনুষ্ঠিত হ'ব ফাইনেল খেলৰ 5খনকৈ মেচ। 43খন দেশে অংশগ্ৰহণ কৰা খেলখন অনুষ্ঠিত কৰা সংবাদ মাধ্যমৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। প্ৰি কোৱাৰ্টাৰ ফাইনেল এতিয়ালৈকে ভাৰতবৰ্ষৰ আমাৰ প্লেয়াৰসকলে সুন্দৰ প্ৰদৰ্শন কৰি আছে। এতিয়ালৈকে আমাৰ 4টা ইভেণ্টত আমাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। এতিয়া 2খন খেল চলি আছে আৰু 2খন খেল চলিবলগীয়া আছে। আমি আশাবাদী মিনিমাম 6টা টিম কোৱাৰ্টাৰ ফাইনেল পাব। আৰু কাইলৈ খেলখন আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। কালি খেলখন যদি জিকি যায় তেতিয়া এটা মেডেল চিয়'ৰ হৈ যাব। আমি যথেষ্ট আশাবাদী এই চেম্পিয়নশ্বিপখনত মিনিমাম আমি 3টা মেডেল পাম বুলি। মিনিমাম 3টা আৰু মেক্সিমাম 5টালৈকে আমি এক্সপেক্ট কৰি আছোঁ। আৰু টুৰ্ণামেণ্টখন বৰ সুন্দৰভাৱে আগবাঢ়ি গৈ আছে। আৰু আমাৰ টীমটোৱে যিহেতু ইয়াতে প্ৰেক্টিছ কৰিছিলে, NCAত প্ৰেক্টিছ কৰিছিলে, তেওঁলোকে তাৰ এডভান্টেজটো পাইছে। এতিয়ালৈকে সুন্দৰভাৱে প্ৰদৰ্শন কৰি আছে।